আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ আৰু যিটো ভিডিঅ' আপোনালোকক মই দেখুৱাব বিচাৰোঁ। বৰ্তমান অসমত এনেকুৱা বহুত ভিডিঅ' ভাইৰেল হৈ পৰিছে। কেতিয়াবা সামাজিক মাধ্যমত আমাৰ ছোৱালীক বিয়া পতা দেখা যায়, কেতিয়াবা আমাৰ পুৰুষক বিয়া পতা দেখা যায়। এনেকুৱা বহুত ধৰণৰ অদ্ভুত ধৰণৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুত মুছলমান যুৱতী বিয়া হৈ আছে আৰু এনেকুৱা এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এজনী ছোৱালীয়ে এজনী বোৱাৰীক পলুৱাই আনিলে। আপোনালোকে স্ক্ৰীনশ্বট চাওক। আপোনালোকৰ ওচৰত এই ভিডিঅ'টো দাঙি ধৰিছোঁ, আপোনালোকে ইনশাআল্লাহ এই ভিডিঅ'টো চাওক। তৰাই নহয়, যুৱতীয়ে পলুৱাই আনিলে মহিলাক, সমাজক সাক্ষী কৰি পাতিব বিয়া। ঘটনা বঙাইগাঁৱৰ গোলাপাৰৰ চতুৰ্থ খণ্ডৰ। ইমান দিনে দেখিলো শুনিলো যে প্ৰেমে নামানে বয়স, নামানে জাতপাত, কিন্তু এইবাৰ দেখিলো একেলিংগৰ যুৱতী মহিলাৰ প্ৰেম। বঙাইগাঁও জিলাৰ গোলাপাৰা চতুৰ্থ খণ্ডৰ এগৰাকী যুৱতীৰ লগত এগৰাকী মহিলাৰ প্ৰেমৰ সম্পৰ্কই ব্যাপক চৰ্চা লাভ কৰিছে। কৰ্মসূত্ৰে দুয়োজনে ইটাভাটাত কৰ্মৰত আছিল আৰু তাতেই দুয়োজনৰ মাজত গঢ়ি উঠে গভীৰ সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হয়। মহিলাগৰাকীৰ আছে দুটা সন্তানো, কিন্তু সকলো এৰি ইটাভাটাৰ পৰা মহিলাগৰাকী পলাই আহে যুৱতীগৰাকীৰ লগত। দুয়ো পণ লৈছে সমাজক সাক্ষী কৰি বিয়া পতাৰ। তেওঁলোকৰ প্ৰেমত কোনোবা বাধা হৈ থিয় দিলে চৰম সিদ্ধান্ত ল'ব বুলিও কয় উভয়ে। ঘটনাটো এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ভুল না, ভালো পাইছি দেখেছে তাই বলে মাইনে নেন ওটা কোনো কথা নেই। ভালো তো মাইছি ভাই, ঘুরে বছর কি পায় আমার ভালো পাইছি, ওর নিয়ে বাস পারছে, ওর নিয়ে মর বসা না। আমি না দেখে কিছু জানা গে, আমি ওর নিমু আর তেইছে এটুকু আর বিষয় কিছু নেই। কেউ কিছু জানে না, আঙ্গ বাড়ির মেসে জানে না বা পাড়ার মেসে জানে না। পাড়ার মেসে খালি শুনছে এর আগে হয়েছে একটা ভেজাল ওর নিয়ে। ওর পরে তাহলে জানাজানি হয়েছে, ওর পরে কদিন কথাবার্তা কই নাকি, তারপরে আবার রিলেশন হইলো বা ফোনে যোগাযোগ হইলো। ওর পরে তেলকে আই বললাম বাড়িছে না, ওরা নিয়ে আমি গেছিলাম ফ্রেন্ডের বাড়িতে। না, ওরা আনছিলাম না, মানে ভালো পাইছি বেড়াইতে আই নাই না। জানাজানি ওর পরে ওকে ধরে মারসাল, হিরোমি করসাল, হারাস্তি করার পরে তারপরে রিলেশন 2-3 দিন বাদ গেছাল, তারপরে আবার কথা বলছে। নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চালে যে এজনী ছোৱালীয়ে এজনী যুৱতীয়ে এজনী বোৱাৰীক পলুৱাই আনিছে। আমাৰ সমাজত এনেকুৱা কিছুমান ভিডিঅ', অদ্ভুত ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়াই এনেকুৱা যুৱতীক বিয়া কৰাব তেনেহ'লে তোমালোকে ধৈৰ্য ধৰা যে কেতিয়াই আল্লাহৰ আজাব আহি যায়। আজি আপোনাৰ মোৰ সন্মুখত কিমান আজাব দেখা পাই আছোঁ আমি, আল্লাহৰ ফালৰ পৰা কিমানবোৰ আজাব আহি আছে আপোনাৰ মোৰ ওপৰত। আমি ভাবিব নোৱাৰা আজাব আহি গৈছে। কিহৰ বাবে? এনেকুৱা অদ্ভুত ধৰণৰ কাণ্ড কাৰখানাৰ বাবে আহি আছে। হজৰতে লুত আলাইহিস সালাতু সালামৰ জামানাত ছোৱালী থকাৰ সত্ত্বেও, ছোৱালীবিলাক থকাৰ পিছতো হজৰতে লুত আলাইহিস সালাতু সালামৰ জামানাৰ তেওঁৰ কৌমে, তেওঁৰ উম্মতে পুৰুষক পচন্দ কৰিছিলে, তেওঁলোকৰ লগত সম্ভোগ কৰিছিলে পুৰুষৰ লগত, যাৰ বাবে আল্লাহে তেওঁলোকৰ কৌমক ভীষণ আজাবত গ্ৰেপ্তাৰ কৰাইছে। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এনেকুৱা যেতিয়া কামবিলাক দেখা দিব, পুৰুষৰ লগত যৌন সম্পৰ্ক কৰিব, ছোৱালীবিলাকৰ লগত যৌন সম্পৰ্ক কৰিব, বিয়া পাতিব, তেতিয়াই আল্লাহৰ আজাববিলাক অতি সোনকালে আহি পৰে। সেইকাৰণে আমি সকলোৱে যাতে এনেকুৱা অদ্ভুত ধৰণৰ কাণ্ড কাৰখানাৰ পৰা আমি সকলোৱে হেফাজত থাকিব লাগে।